নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ নীলোৎপল অসম টিপছ চেনেলটোলৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকে গমেই পাইছে যে আমাৰ অসম পুলিচৰ ABUB 1700 পদৰ এপ্লাই হ'ব 16 ডিচেম্বৰৰ পৰা 16 জানুৱাৰীলৈকে। এতিয়া মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ তিনিটা বিষয়ৰ ওপৰতে। ভিডিঅ'টো শেষলৈকে চাব, গোটেই কথাখিনি মন কৰিব, কাৰণ এই ভিডিঅ'টোতে আপোনালোকে জানিব বিচৰা সেই গোটেই কথাখিনিয়ে ক'ব বিচাৰিছোঁ। অনলি তিনিটা বিষয়, বয়স, চেজ, হাইট এইবিলাকৰ কথা নকওঁ। অনলি কম যে যি বৰ্তমান 1700 পদ ওলাইছে, এই পদখিনিৰ আৰু নতুনকৈ পদ বৃদ্ধি হোৱাৰ চান্স আছেনে সেইখিনি কথাও কম। একদম আপোনালোকে গম পাব আচলতে কিমানমান আকৌ পদ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে নাই, আৰু ইণ্টাৰভিউটো কেতিয়া হ'ব, আৰু কোনখন ডিষ্ট্ৰিক্টত বৰ্তমান এই 1700 পদৰ ভিতৰতে কোনখন ডিষ্ট্ৰিক্টত কিমানটামান ভেকেঞ্চি আছে, মেল ফিমেল কাষ্ট অনুসৰি ডিষ্ট্ৰিক্টৰ কথা গম পায়। বৰ্তমান আমাৰ ডিষ্ট্ৰিক্টৰ সংখ্যা 35খন। গতিকে গোটেইখিনি কথা ক'বলৈ চেষ্টা কৰিম আপোনালোকে জানিব বিচৰা। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু খুব বেছি শ্বেয়াৰ কৰিব। এতিয়া বন্ধুসকল, তোমালোকে নিশ্চয় গম পাইছা আমাৰ বৰ্তমান পদৰ সংখ্যা কিমান, 1700 টোটেল। আৰু এই পদখিনি ইণ্টাৰভিউটো কেতিয়া মানে হ'ব, যিহেতু আমাৰ লাষ্ট ডেট দিছে 16 জানুৱাৰী। 16 জানুৱাৰী পাছতহে আমাৰ ইণ্টাৰভিউটো হ'ব। এতিয়া আমাৰ মানে মাহটোৰ কথা গম পাব বিচাৰিছে, ফেব্ৰুৱাৰীত হ'বনে, মাৰ্চত হ'বনে, এপ্ৰিলত হ'বনে, ইণ্টাৰভিউটো কেতিয়া মানে হ'ব। আৰু এটা কথা সঁচা যে CM ছাৰে কোৱা আগৰ কথাসমূহৰ পৰা ভিত্তি কৰি যদি কওঁ, এতিয়া ইলেকশ্যনো আহি আছে এপ্ৰিল মাহত, আৰু বাকী ইলেকশ্যনৰ এই সংক্ৰান্তত বহুতে ক'ব ইলেকশ্যন আহি আছে, ইণ্টাৰভিউ কেনেকৈ পাতিব, ইলেকশ্যনৰ পাছত হ'ব, তেনেকৈ বহুতে বহুতখিনি কথা কয় বা আমিও সেইটো ভাবোঁ। কিন্তু CM ছাৰৰ আগৰ কথাখিনিৰ ওপৰত আমি গম পাওঁ যে CM ছাৰে তেখেতে নিজেই কয় ইলেকশ্যনৰ লগত ইণ্টাৰভিউ কোনো ধৰণৰ কথা নাই, ইণ্টাৰভিউ চলি থাকিব তেনেকুৱা নিচিনা। গতিকে CM ছাৰে যিটো কৰে, যদি ফেব্ৰুৱাৰী মাহত ইণ্টাৰভিউ পাতি দিওঁ বুলি ভাবে পাতি দিব, আৰু ইণ্টাৰভিউ ফিজিকেল টেষ্টে প্ৰায় 50 দিনমান হ'ব। গতিকে ইণ্টাৰভিউ পাতি দিওঁ বুলি ক'লে তেওঁ ফেব্ৰুৱাৰী মাহতে পাতি দিব, আৰু নেপাতোঁ বুলি ক'লে জুন জুলাই পাবগৈ পাৰে। গতিকে তেনেকুৱা নিচিনা কথা। ইণ্টাৰভিউ কেতিয়া পাতিব নাপাতিব গোটেইখিনি নিৰ্ভৰ কৰে কেৱল CM ছাৰৰ ওপৰত। এতিয়া পষ্টখিনি এপ্লাই হোৱাৰ পাছতে আকৌ এটা নতুন ট্ৰেণ্ড বুলি ক'লেও ভুল হ'ব, আচলতে এইখিনি ল'ৰা ছোৱালীৰ কথাহে, কেণ্ডিডেটৰ কথা। মামা ইণ্টাৰভিউ কেতিয়া হ'ব সেইটো, এতিয়া যেনে ভেকেঞ্চি কিমান ওলাব, কেতিয়া ওলাব, সেই কথাখিনি গম পাই গ'ল। এতিয়া তাৰ এপ্লাই শেষ হোৱাৰ পিছতে হৈ যাব ইণ্টাৰভিউ কেতিয়া হ'ব। মামাই তেতিয়া আকৌ কৈ থাকিব ফেব্ৰুৱাৰীত হ'ব, মাৰ্চত হ'ব, জুনত হ'ব, তেনেকুৱা ধৰণৰ কথা। গতিকে ইণ্টাৰভিউ কেতিয়া হ'ব গম পাইছে, ফেব্ৰুৱাৰীত ধৰি থ'ব পৰা। যদি ফেব্ৰুৱাৰীত নহয়, তেওঁৰ ইচ্ছা অনুসৰি যেতিয়াই মন যায় তেতিয়াই পাতি দিব পাৰে। ইণ্টাৰভিউ কেতিয়া হ'ব গোটেই কথাখিনি গম পাই গ'লা। এতিয়া আহিছোঁ বৰ্তমান যি আমাৰ 1700 পদ আছে, এই পদখিনিত নতুনকৈ আৰু ভেকেঞ্চি বৃদ্ধি হোৱাৰ চান্স আছেনে, যিহেতু পদৰ সংখ্যা একেবাৰে কম, ভেকেঞ্চি বৃদ্ধি হোৱাটো বহুতে বিচাৰি আছে। নটিছখনৰ কিছু কথাত আমি মন কৰিব পাৰোঁ যে ভেকেঞ্চিটো কমেই, তাৰো কিছু কথাত আমি গম পাওঁ যে ভেকেঞ্চি বৃদ্ধি হোৱাৰো কিছু ক্ষেত্ৰত সম্ভাৱনা আছে সেইটো হিচাপত। কিন্তু এনেকুৱা নহয় যে ভেকেঞ্চি বৃদ্ধিয়ে কৰি দিব বা নিদিবও পাৰে, ডাইৰেক্টলি আমি একো ক'ব নোৱাৰোঁ। কাৰণ 2018 মানত যেতিয়া পুলিচৰ ইণ্টাৰভিউ প্ৰায় 4000 মানে 5000 মান ওলাইছিল, তাৰপিছত আকৌ 2000 ভেকেঞ্চি বৃদ্ধি কৰি অনলি ABUBতে 6662টা কৰি পেলালে। তেতিয়া ভেকেঞ্চি বৃদ্ধি কৰি দিছিল, তাৰ পিছৰ কোটা নকৰিলে, তাৰ পিছৰ কোটাও এতিয়া নকৰিলে, আৰু এতিয়া যি তোমালোকে নিশ্চয় গম পাই আছা যে 1700 পদ। গতিকে এই নটিছখনতো লিখা হৈছে যে ভেকেঞ্চি বৃদ্ধি হোৱাৰো সম্ভাৱনা কিছু ক্ষেত্ৰত আছে। গতিকে আগতে যিহেতু ভেকেঞ্চি বৃদ্ধি কৰি দিছিল, গতিকে আমি এতিয়া ক'ব নোৱাৰোঁ যে ভেকেঞ্চি বৃদ্ধি কৰি নিদিব বা দিব, ডাইৰেক্টলি একো ক'ব নোৱাৰে। কিন্তু সম্ভাৱনা আছে ভেকেঞ্চি বৃদ্ধি হোৱাৰ ক্ষেত্ৰত, সেইটো কথাখিনি গম পালে। কাৰণ আগতেও দিছিল, তাৰ পিছৰ দুবাৰ নিদিলে, আৰু এইবাৰ হয়তো দি দিব পাৰে ভেকেঞ্চি প্লাছ কৰি সেইটো। এতিয়া আহিছোঁ কোনটো ডিষ্ট্ৰিক্টত কিমানটামান পদ আছে। আজি প্ৰায় যোৱা বছৰ এই যিটো ৰিজাল্ট দিলে 2 এদিনতে 10 তাৰিখে জইনিং হ'ব বা যিয়ে নহওক কিয়, যি 3945টা অনলি ABUBত আজি কিছুদিনমানৰ পূৰ্বে যিটো ৰিক্ৰুটমেণ্ট হৈ গৈছিল, তাত আমি নটিফিকেশ্যনখনতে গম নাপালোঁ যে কোনখন ডিষ্ট্ৰিক্টত কিমানটা পদ আছে, ইমানখিনি ভেকেঞ্চি ওলাতে। আৰু এতিয়া 1700 পদত কোনখন ডিষ্ট্ৰিক্টত কিমানটা পদ আছে সেই কথাখিনি যদি মই ক'ব বিচাৰোঁ, সেই ডাটাটো তোমালোকে নিজেই গম পাবা। তোমালোকৰ ডিষ্ট্ৰিক্টত নিশ্চয় তোমালোকৰ ওচৰ পাজৰ কোনোবা কেণ্ডিডেটে এইবাৰ চিলেকশ্যন পাইছে, তোমালোকে তেওঁলোকক সুধিবা যে তেওঁলোকক নিশ্চয় পুলিচ ৰিজাৰ্ভত জইন কৰিবলৈ মাতিছিল, যে তেওঁলোকক তোমালোকে সুধিবা এইবাৰ ৰিজাৰ্ভত কিমান কেণ্ডিডেট মানে জইন কৰিবলৈ মাতিছিল, নে বা 200 মাতিছিল নে টোটেল একজেক্ট ডাটাটো তোমালোকে সুধি ল'ব পাৰা। তোমালোকৰ দাদা বাইদেউ ভণ্টি যোনে নহওক নিশ্চয় পুলিচত এইবাৰ পাইছিল, তেওঁলোকক তোমালোকে সুধিবা যে ৰিজাৰ্ভত এইবাৰ কিমান জইন কৰিবলৈ টোটেল মাতিছিল। তেওঁলোকে ক'ব আমাৰ 200 মাতিছিল, আমাক কেৱল 150 মাতিছিল।
যদি সেই ৩,৯৪৫টা পদৰ ভিতৰতে যদি ২০০ বা ১৫০কে কোনোবা এখনত ডিষ্ট্ৰিক্টত পদ থকাৰ কথা যদি তেওঁলোকে টোটেল ডাটাটোৰ কথা যদি কৈ দিব পাৰে, এতিয়া যিহেতু সেইখিনি পদৰ ভিতৰত প্ৰায় আধা পোষ্ট ১৭০০, গতিকে সেই ১৭০০ পদতো হয়তো এইবাৰ কোনোবা এখন ডিষ্ট্ৰিক্টত ১০০টা থাকিব, কোনোবা এখন ডিষ্ট্ৰিক্টত ৭০টা থাকিব, ৮০টা থাকিব, তেনেকৈ কোনো ডিষ্ট্ৰিক্টত পদসমূহ থাকিব। কিন্তু একজেক্ট ডাটাটো গম পাবলৈ হ'লে তোমালোকে নিজেই গম পাবা। তোমালোকৰ কোনোবাই নিশ্চয় চিলেকশ্যন এইবাৰ পাইছে, তোমালোকৰ পুলিচ ৰিজাৰ্ভত কিমানে টোটেল কেণ্ডিডেট জইন কৰিবলৈ আহিছে বা কিমান ডাটাটো কিমান, তেওঁলোকে ক'ব যে আমাৰ ২০০ হিচাপত এইবাৰ আধা হ'ব, তেনেকুৱা নিচিনা। কাৰণ ১৭০০ পদ, যোৱাবাৰ আছিলে ৩৯৫টা, ৩,৯৯৫, এনেকৈ কিবা এটা আছিলে ৪,০০০ আচপাছ। গতিকে তেনেকুৱা নিচিনা। এইবাৰ কোনোবা এখন ডিষ্ট্ৰিক্টত ৭০টা, ৮০টা, ১০০টা তেনেকৈ পৰিব। কাৰণ ৩৫খন ডিষ্ট্ৰিক্টত ১০০কেও নপৰিব, ১০০কেও নপৰিব। তেতিয়াহ'লেতো কিমান হ'ব? ১০০কে পৰিলেতো ৩৫০০ পোষ্ট। এতিয়া ৩৫০০ পোষ্টটো ওলোৱা নাই, ওলাইছে ১৭০০। AB UB ভাগ বিতৰণ কৰিব, মেল ফিমেল কাষ্ট কেটেগৰী ভগাই ক'ত কিমানটা পদ পৰিব সেইটো তোমালোকে নিজেই জানা। সেইটো মই নকওঁ, সেইটো মই একেবাৰে নকওঁ, সেইটো তোমালোকে নিজেই ভাবি চোৱা। গতিকে পোষ্টৰ সংখ্যা এইবাৰ ঠিক সিমানেই আছে। ইণ্টাৰভিউটো কেতিয়া হ'ব? ফেব্ৰুৱাৰী মাহত তোমালোকে ধৰি থ'ব পাৰা। যদি নহয় তেনেহ'লে CM ছাৰে জানিব কেতিয়া ইণ্টাৰভিউটো পাতে। আৰু বাকী ডিষ্ট্ৰিক্টৰ কিমানটা পদ, এপ্লাই কথা, কাষ্ট কেটেগৰী এইবিলাক সকলোৱে জানাই। তথাপি মই যিমান পাৰোঁ সিমান তোমালোকক জনাব চেষ্টা কৰিম মোৰ এই ইউটিউব চেনেলটোৰ জৰিয়তে। গতিকে চেনেল বা মোৰ ফেচবুক পেজ য'তে নাহা কিয়, নতুনকৈ যদি আহিছা ছাবস্ক্ৰাইব বা ফ'ল' কৰিবা, লগতে খুব বেছি শ্বেয়াৰ কৰিবা। আৰু ডেছক্ৰিপশ্যনত অসম পুলিচ ইণ্টাৰভিউৰ বাবে কেইবাখনো বেষ্ট বুক দিছোঁ, অৰ্ডাৰ কৰি লোৱা। টাইম একেবাৰে খুব কম, যদি ফেব্ৰুৱাৰী মাহত ইণ্টাৰভিউ পাতি দিয়ে গতিকে চেছ। গতিকে সেইটো কাৰণে কৈছোঁ, ডেছক্ৰিপশ্যনত আছামীৰ বুক, বেষ্ট বুক হওক, আছাম পুলিচৰ বুক যিমান পাৰা মুঠতে অৰ্ডাৰ কৰা, প্ৰিপেৰেশ্যন কৰা। কম্পিটিশ্যন জানা, পোষ্ট কিমান কম, কম্পিটিশ্যন কি হ'বলৈ গৈ আছে। গতিকে ৰিটেনতো লাগিব। অৰ্ডাৰ কৰা, প্ৰিপেৰেশ্যন কৰা। আৰু ভিডিঅ'টোত ইমানখিনিয়ে কথা আছিল। ধন্যবাদ।